অফার নাই কিয় দাম বঢ়াই কেনে অফার মই যে নিদিও আজি দাম দিম কম দামত দিম ও কারো দাদা কমেন্ট আইছিল বুলেট লাগে 1 লাখৰ তলত বুলেট পাম না নাই দিম আজি পাম দিম ওকে পূজা আহি আছে সবে বলিছিল ৰৈ কেনে পূজা চাক কাৰণে আমি আজি 1 লাখৰ কমত দিম আজি ওকে এনফিল্ড দিম ভাল গাড়ী দিম সিল গাড়ী দিম হয় এক্সিডেন্ট গাড়ী বনোৱা গাড়ী নাই মোৰ তাত আৰু মই বিক্ৰী নকৰো हैप्पी दुर्गा पूजा ऑल ऑफ यू आज बहुत दिन पिছত आइसो न्यू फ्रांस बाइक सेंटर ইয়াতে दुर्गा पूजा कलेक्शन আহি গৈছে दुर्गा पूजा स्पेशल অফাৰ চলি আছে আপোনালোকে যদি প্ল্যানিং কৰি আছে दुर्गा पूजार আগত এটা ভাল বাইক লাগে জেনুইন বাইক লাগে আপোনালোকে নিউ ফ্রান্স বাইক সেন্টাৰৰ পৰা লৈ যাব পাৰিব ৰেন্ডো কন্ডিশনত এমটিআই হৈছে সব পাৰে এটা আছে ব্ল্যাকৰ ভিতৰত লাগিলে পাই যাব আৰু ডিও কেটিএম আরসি সব পাৰে লাইনআপ পুৰা अवेलेबल হৈ আছে আৰু বুলেট লাগিলে বুলেটও পাই যাব दुर्गा पूजार আগত আপোনালোকে আহক নিউ ফ্রান্স বাইক সেন্টার আৰু ধুনিয়া ধুনিয়া বাইক স্কুটি লৈ दुर्गा पूजा এনজয় কৰ নমস্কাৰ দাদা নমস্কাৰ হ্যাপি दुर्गा पूजा ইন অ্যাডভান্স থ্যাংক ইউ কমেন্ট তো বহুতে কৰি আছিলে নিউ ফ্রান্স বাইক সেন্টাৰৰ পৰা ভিডিও লাগে আজি আমি টাইম মানে লৈ কেনে আপোনালোকৰ কাৰণে এটা ভাল ভিডিও আমি এটা শুট হয় বহুত দিন আপডেটত দিয়া নাই সবে কমেন্ট কৰি আছিলে দাদা ভিডিও লাগে বিশ্বকৰ্মা পূজাত তো ভাল অফার দি দিছিলে এটা दुर्गा पूजा আহি গৈছে বেছি দিন অফার নকবা ভাই অফার মানে কি মই এটা বস্তু বুজি নাই চ্যালেঞ্জিং প্রাইসত আছে নেকি এইটো তুমি মোৰ ওচৰত তুমি নকবা চ্যালেঞ্জিং প্রাইস অফার সব জায়গা খালি এটাই কথা দি অফারটো মানে কি মই এটা বস্তু বুজি নাপালো অফারটো হল কাস্টমাৰৰ পৰা লৈ কাস্টমাৰক যদি আমি দিও আমি হয় আমি তারসে ভাল গাড়ীৰ দাম কমাই দিম আমি হয় তারসে ভাল আমি অফারত গাড়ীৰ দামটো যিমান খিনি পাৰো কমাই দিম আৰু দুটাটো হেলমেট থাকি আজিকালি হয় দুটা হেলমেট আজিকালি সব বাইকৰ মানে ফিক্স হৈ গল দুটা হেলমেট থাকে 500 পেট্ৰল এটো থাকি আজিকালি অফার নাই কিয় দাম বঢ়াই কেনে অফার মই যে নিদিও হয় আজি দাম দিম কম দামত দিম ও কারো দাদা কমেন্ট আইছিল বুলেট লাগে 1 লাখৰ তলত বুলেট পাম না নাই দিম আজি পাম দিম ওকে পূজা আহি আছে সবে বলিছিল ৰৈ কেনে পূজা চাক কাৰণে আমি আজি 1 লাখৰ কমত দিম আজি ওকে এনফিল্ড দিম ভাল গাড়ী দিম সিল গাড়ী দিম হয় এক্সিডেন্ট গাড়ী বনোৱা গাড়ী নাই মোৰ তাত আৰু মই বিক্ৰী নকৰো টিভিএস ৰনিং 2024 ৰ নম্বৰ প্লেট আহি নাই পোৱা এটালৈ গাড়ী অনলি 6 মান্থ 6898 দেখা যাব পাৰা 7000 রানিং হোৱা নাই এটালৈকে 6000 সামথিং এখনৰ নতুনৰ দাম পৰে 1,75,000 হয় 1,75,000 ৰ গাড়ী আজি আমি দি দিম 1,15,000 1,15,000 হয় 24 মডেলৰ বাইক হয় 2024 মডেল 6 মান্থ ওল্ড আপোনালোকে পাই আছে ৰনিং একদম সাৰ্টিফাইড পুৰা একদম শোরুম কন্ডিশন একদম শোরুম কন্ডিশন ফাইনান্স কৰিলে মিনিমাম কিমান লাগিব মিনিমাম বিপি লাগিব 35,000 দিলে বাকি আপোনালোকে ফাইনান্স কৰাই লৈ दुर्गा पूजा এনজয় কৰিব পাৰিব হান্টাৰ লাগে সব পাৰে ব্র্যান্ড নিউ কন্ডিশনত এখনো তোমাৰ E20 মডেল হয় টায়ার স্যার তুমি দেখাই দিব পাৰা সব পাৰে এতিয়া ব্র্যান্ড নিউ কন্ডিশন আছে আপোনালোকে জানে জি পাব ইয়াতে একদম ব্র্যান্ড নিউ কন্ডিশনত পাব আৰু গাড়ী চলা আছে 4395 4000 অনলি ওকে 4000 কিলোমিটার 5000 এটালৈকে চলোৱা হোৱা নাই জিএস একদম জেনুইন আৰু সার্টিফাইড E20 মডেল হয় কন্ডিশন সব জিএস একদম জেনুইন আছে কিমান ৰাখিলা দাদা প্ৰাইসটো এটো প্ৰাইস 152 আহিব ওকে 1,52,000 আপোনালোকে পাই আছে একদম কম দামত দি আছে একেবাৰে পানীৰ দামত দি আছে চাওক দুটা টায়ার একদম ব্র্যান্ড নিউ হান্টার সব আছে নতুন লব গলে দাদা কিমান আহিব নতুন তো এখনৰ তোমাৰ পৰে 2,12,000 পৰে 2 লাখ আপুনি কিমানত দিব আজি 152 দিম 152 লৈ যা আপুনি আহ লৈ যা 152 দিব না লাগে ফাইনান্স কৰিলে মিনিমাম কিমান লাগিব ফাইনান্স কৰিলে তোমাৰ 65 আহিব 65,000 লৈ যাব পাৰিবা বাকি ফাইনান্স কৰে সব পাৰে আহক নিউ ফ্রান্স বাইক সেন্টার লৈ যাক আৰু পাম না নাই বুলেট আৰু আছে টেনশন নাই अवेलेबल আছে 21 খালি শোপিস আছে হয় বাকি আৰু জি কালাৰ লাগে সব আছে মুৰতাত আপুনি পাই যাব ওকে আপোনালোকে আহক ভিজিট কৰে জি কালাৰ লাগে अवेलेबल আছে রয়্যাল এনফিল্ড তুমি তেতিয়া তুমি কৈছিলা 1 লাখ টাকাৰ কমত লাগে আজি 1 লাখ টাকাত আজি পাম না 1 লাখ টাকা গাড়ী চাইলো একদম শোরুম আছে তোমাৰ 99000 সব পাৰে 99000 ত পাই আছে ফিক্স হয় নেকি প্রাইস অলপ না ফিক্স দিয়া
ফিক্স না ফিক্স দিয়ে একচুয়ালি হয়, কমাই কেনে আছে দাম বিলাক নহলে এইবিলাক গাড়ী আমি 1,10,15 বুলি দাম কম ওকে আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো প্ৰাইস যি আছে মানে ফিক্স ৰেটতে দেখুৱাও ভিডিওত আহাৰ পিছত আৰু দাম বেছি ল'ব এনেকুৱা নহয় ইয়াতে যি আছে একদম সাৰ্টিফাইড আমাৰ একচুয়ালি কি ভিডিওত এটা কম কাস্টমাৰ আহাৰ পিছত যে এটা কম এইটো নহয় এনেকুৱা নহয় ভিডিওত আছে আপুনি এইটোই দাম পাব মুতাত যদি অলপ কেতিয়াবা উল্টা পাল্টা হয় আপুনি আহক ভিডিওটো আমাক আপুনি দেখাওক 25-30 দিয়ক আৰু দুৰ্গা পূজা এনজয় কৰক ৰয়েল এনফিল্ড বাইক লৈ গাৰ্লফ্ৰেণ্ডৰ লগত নাকি চাব পাৰে কত না পাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ ধুনীয়া লৈ আহিছে অফাৰ নহয় কিন্তু দাম একদম পানী কৰি দিছে থান্ডাৰবাৰ্ড এটা আছে থান্ডাৰবাৰ্ড 2018 ৰ ৰয়েল এনফিল্ড থান্ডাৰবাৰ্ড 2018 মডেল 18 মডেলৰ হয় তাৰ কন্ডিশন ভালোই আছে নতুন লগাইছে নেকি নতুন আছে চাগে এইটো হয় কিমান ৰানিং হ'ল তো তোমাৰ চলিছে কিন্তু অলপ 32 মান হ'ব চাগে 32 না 32,000 মান হ'ব চাব পাৰে 36,000 মান মানে জি থাকে মানে জেনুইন জৰুৰ এইটো জি আছে জেনুইন দাদা প্ৰাইস কিমান ৰাখিলি এইটো প্ৰাইস যাব তোমাৰ 85,000 ফিক্সড ফিক্স আছে এইবিলাক ওকে মানে ৰেট জি কৈ আছে মানে একদম ফিক্সড আছে ইমান কমত আপোনালোকে ইমান ধুনীয়া কন্ডিশনত 85 ত পাই আছে 85 গুৱাহাটী পৰা চাই লওক আপোনালোকে নাপায় ইমান কমত ষ্টাৰ্ট হ'ব না নাই কিয় নহব ভাই হ'ব কিয় নহব চাব পাৰে হাফ সেলফত ষ্টাৰ্ট হ'ব ভাই হাফ সেলফত ষ্টাৰ্ট হ'ব আপোনালোকে ভাবিব পাৰে হাফ সেলফত ষ্টাৰ্ট হ'ব ভাই লাইভ কেমেৰাত আপোনালোকক ষ্টাৰ্ট কৰি দেখুৱাই দিছে দাদা বাইক যি আছে একদম সাৰ্টিফাইড নিউ ফ্ৰেন্স বাইক চেণ্টাৰ লৈ আহিছে দুৰ্গা পূজা স্পেশাল অফাৰ ৰয়েল এনফিল্ড বাইকৰ ওপৰত থান্ডাৰবাৰ্ড নেক্সট থান্ডাৰবাৰ্ড হোৱাইট কালাৰ থান্ডাৰবাৰ্ড হোৱাইট কালাৰ নেক্সট এইটো আহিব 90,000 এইটো 90 চাব পাৰে কন্ডিশন একদম ব্ৰেন্ড নিউ আছে টায়াৰ টায়াৰ কন্ডিশন স্যাৰ এইটো মজা হৈছে কিমান চনৰ হয় এইটো দাদা এইটো তোমাৰ 19 হ'ব এইটো 19 ৰানিং টো এইটো কিমান আছে এইটো ৰানিং আছে তোমাৰ চাওক গাড়ী পুৰা ধুনীয়া কন্ডিশন আছে 32 মান আছে 32,000 ওকে তো আছে তোমাৰ 22 লাষ্টৰ 1 বছৰ 4 মাহ মান হ'ল হয় এটোৰ দাম আহিব তোমাৰ 148,000 একদম কম প্ৰাইস আছে দিয়া 148 ওকে 148,000 ৰানিং কিমান আছে এখন তোমাৰ চলিছে 28,000 না 29 মান হ'ব ওকে তো একটা সেলফ হয় 30,000 চলিছে 30 স্যার কি আছে রানিং একদম জেনুইন আছে 30,000 আছে 30,000 ওকে স্যার 30,000 রানিং বাইক আপনারা কত না পাই ইমান কমত একদম ফ্রেশ কন্ডিশন রয়্যাল এনফিল্ড ব্লু কালার এটো ভিউয়ারসক তুমি দেখাই দিব পারা এটোৰ দাম সেম দাম আহিব 99,000 আহিব ওকে এটো 99,000 99,000 এটা স্ক্র্যাচ নাই বডি এটা ভাঙা নাই জি আছে একদম সিল পাবো ইয়া অলপ সব স্ক্র্যাচ থাকব পারে বাৰু সেকেন্ড হ্যান্ড তো গাড়ী হয় হয় সেকেন্ড হ্যান্ড গাড়ী অলপ স্ক্র্যাচ থাকব ওকে এটো ফ্রেশ আছে কন্ডিশন চাও পারে আপোনালোকে ফাইনান্স কৰিলে সেম 20,000 30,000 দিলে লৈ যাব পাৰিব প্ৰফাইল ভাল থাকিলে যিমান কমত পাৰে কৰাই দিব নেক্সট দাদা কি দেখাব নেক্সট তুমি এন্ড মুৰতাত আছে 10-12 পিস মান আছে বৰ্তমান ইয়াতে এক পিসি আছে তুমি দেখাই দিব পাৰা E20 মডেল হয় কিমান ৰাখিলে এটো এটো তোমাৰ 94,000 ওকে চাব না 94,000 প্ৰাইস ৰাখা আছে কেছত ললে ভাল আপোনালোকে মানে অলপ কমত পাই যাব ফাইনান্স কৰিলে তো ইন্টাৰেষ্টটো বেছি লাগিব ফাইনান্সৰ চাপ্টাৰটো বেলেগ হয় এতিয়া নতুন গাড়ী যেনেকা ইন্টাৰেষ্ট লাগে সেম সেকেন্ড হ্যান্ড গাড়ীও সেম ইন্টাৰেষ্ট লাগে হয় হয় হিমালয়ান হয় 1 বছৰ হৈছে মাত্ৰ 1 বছৰ ওকে চাব পাৰে টুৰিংৰ কাৰণে বাইক বিচাৰি থাকিলে এটো লৈ যাব পাৰিব এটা উইন্টাৰ সিজন আহিছে লাদাখ যাব লাগে না কি দাদা এটো লৈ যাব ইচ্ছা গৈ থাকি যাব পাৰিম না আৰামছে ওকে এটো তোমাৰ 1 বছৰ হৈছে 23 হয় তো গাড়ী হয় চাব 23 জুন মাহৰ হ'ব ওকে গাড়ী চলিছে মাত্ৰ 13,000 ব্র্যান্ড নিউ আছে 13,000 চলা গাড়ী হয় 175 আহিব দাম 1,75,000 চাব পাৰে পাই আছে ৰয়েল এনফিল্ড হিমালয়ান নেক্সট দাদা জাভা আছে জাভা কিমান কে আহিব জাভা তোমাৰ এটো আছে 3,000 চলা হয় 2023 ৰ গাড়ী 23 ৰ গাড়ী ওকে দুটাই আজি ফিক্স দাম পাইব 145 1,45,000 পাইব তারপরে স্টক পুরা ফুল হৈ আছে লিমিটেড আছে আহক আপোনালোকে দুর্গা পূজাৰ আগত আহক আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ স্পেশাল ভিডিও লৈ যাক খুনকালে দাদা তো अवेलेबल আছে আপোনালোকৰ কাৰণে এন্ট্ৰক XT আছে ৰেস এডিশন আছে স্পৰ্ট আছে তারপরে কিমান কে আহিব এন্ট্ৰক আছে এন্ট্ৰক 72 75 হয় 72-75,000 নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা এন্ট্ৰক লৈ যাব পাৰিব সবে তো বাইক নলয় আজিকালি স্কুটাৰ বহুত ডিমান্ডে গৈছে স্কুটি আছে এন্ট্ৰক চাব পাৰে স্কুটি দাদা মিনিমাম কিমান লাগিব ডাউন পেমেন্ট মিনিমাম ডাউন পেমেন্ট তোমাৰ স্কুটি 20-22 টকা দিলে পাই যাব চাব পাৰে একদম শোরুম কন্ডিশন টিভিএস এন্ট্ৰক পাই যাব আপোনালোকে আহক
আৰু লৈ যাওক ষ্টক লিমিটেড হৈ আছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ পৰা নেক্সট দাদা আৰু কি দেখাব আৰু কম দামৰ এটা প্লেজাৰ এটা আছে দেখাই দিব পাৰা 26,000 আহিব 26,000 প্লেজাৰ ফাইনেন্স নহ'ব নাই এইটো ফাইনেন্স নহ'ব ওকে যিমান পাৰে কৰাই দিব কম আৰু এটা তোমাৰ ভিডিঅ'ত এটা হয় তুমি দাদা। ভিউৱাৰ্ছক টাইমটো অলপ তুমি ভালকে মেনশ্যন দিয়াচোন কৰি ওকে আমাৰ এই যোনটো টাইমিংটো হয় এইটো হয়। টাইমিঙত আপোনালোকে ফোন কৰিব যি আপোনাক লাগে আমি চব কম আমি হয় বহুত মানে কি হ'ল আজিকালি 12টা বজাত কোনোবা ফোন কৰে 1:30 বজা ৰাতি 3টা বজা ফোন কৰে আপোনালোকে মানে টাইমটো মানে মেইনটেইন টাইমটো অলপ মেইনটেইন কৰি আপোনালোকে কল কৰক আমি কল ৰিচিভ কৰিম যি আপোনালোকৰ মানে জানিব লগা হয়। আছে আপুনি কওক আমি কম আমি চবকে ওকে টাইমিংটো দাদা কলিং জনাই দিয়ক টাইমটো তোমাৰ 10:30 to 8:30 মৰ্নিং 10টাৰ পৰা ৰাতি 8টালৈকে কল কৰক এভেইলেবল আছে তাৰ পিছত কল নকৰিব মানডে টু সানডে আপোনালোকৰ কাৰণে ওপেন হৈ আছে শ্বৰুম আহক সানডে আমাৰ কৰক। 2টালৈকে থাকো আমি actually। 2টালৈকে? হয় 2টালৈকে থাকো আপুনি 2টাৰ ভিতৰত আপুনি আহক শ্বৰুমত যদি আপোনাৰ কিবা লাগে আপুনি লৈ যাব পাৰিব ওকে আৰু দাদা বেসিক ডকুমেন্টেশন কেটা অলপ জনাই দিয়ক ডকুমেন্টেশন তোমাৰ যদি ফাইনেন্সিয়েল হয় পেন কাৰ্ড আধাৰ কাৰ্ড বেংক এটিএম কাৰ্ড এই আৰু হৈ যাব ওকে আৰু লাষ্টত এড্ৰেছটো অলপ ভালকে দেখুৱাই দিয়ক ইয়েস এড্ৰেছটো বহুত চবে মানে কমেন্ট কৰি থাকে আজি একদম ভালকে দেখুৱাই দিয়ক হয় এড্ৰেছটো আজি তুমি এক্সপ্লেইন দিয়াচোন ভালকে কৰি তোমাৰ এইফালে চাওক এইটো নেপালী মন্দিৰ এইটো একদম পল্টন বজাৰ আছে কণ্টল বজাৰ এইটো নেপালী মন্দিৰ হয় হয় আপুনি তাৰ পৰা আপুনি যদি আহে হয় টুৱাৰ্ডছ সব পৰা আপোনালোকে আগত পাই যাব পল্টন বজাৰ দি সিধা আহি যাব নেপালী মন্দিৰৰ ফালে নেপালী মন্দিৰৰ পৰা হয়। টুৱাৰ্ডছ আপুনি চাৰাপবাটি ফালে যদি আহে হয় ফ্লাইঅভাৰটো আপুনি দেখা পাব আপুনি ফ্লাইঅভাৰটো দেখা পাব ফ্লাইঅভাৰৰ লেফ্ট চাইড দি 20 মিটাৰ যদি আহে মোৰ শ্বৰুম আপুনি পাই যাব আৰু এফালে লখৰা হয় লখৰাৰ পৰা যদি আপুনি আহে লাল গণেশ হৈ কেনে বিৰুবাৰী হৈ যোনটো ফ্লাইঅভাৰ ষ্টাৰ্ট হৈছে ফ্লাইঅভাৰৰ ওপৰ দি আপুনি আহি আকৌ তলত নামি ৰাইট টাৰ্ণ যদি লয় 20 মিটাৰ যদি আপুনি আহে মোৰ শ্বৰুম পাই যাব আজিৰ ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিব যিমান পাৰে অল অভাৰ আসাম শ্বেয়াৰ কৰিব এতিয়া মানডে টু সানডে ওপেন থাকিব শ্বৰুম নিউ ফ্ৰেন্স বাইক চেণ্টাৰ ছেকেণ্ড হেণ্ড বাইক জেনুইন বাইক আপোনালোকে যদি বিচাৰি আছে আহক ইয়াত একবাৰ আহি কিনে চাই লওক যেনেকুৱা টাইপৰ বাইক লাগে স্কুটি লাগে সকলো ধৰণৰ স্কুটি বাইক কম দামতে চাৰ্টিফাইড কণ্ডিশ্যনত ইয়াৰ পৰা লৈ যাব পাৰিব বাজেটটো চবৰ হাতত নাথাকে মোৰো এটা টাইম আছিল গাড়ী এটা মানে ল'ম কিন্তু বাজেট নাছিল নতুন ল'ব লগা হ'ল বহুত দাম পৰি গৈছিলে তেতিয়া টাইমত আজিকালিতো আপোনালোকে পাই আছে ছেকেণ্ড হেণ্ডত ইমান ভাল কণ্ডিশ্যনত দুৰ্গা পূজাৰ টাইমত আহক লৈ যাওক আৰু দুৰ্গা পূজা এনজয় কৰক